জাৰগাঁও বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক বলেন্দ্ৰ কুমাৰ ডেকাৰ বিদায় সম্বৰ্ধনা। ফৈদাবাদী শিক্ষাখণ্ডৰ অন্তৰ্গত জাৰগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী বলেন্দ্ৰ কুমাৰ ডেকাই চৰকাৰীভাৱে ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰে। আদৰ্শ কৰ্মচাৰী প্ৰয়াত দয়াৰাম ডেকাৰ পুত্ৰ বলেন্দ্ৰ কুমাৰ ডেকাই ১৯৮৯ চনৰ ১ জানুৱাৰীত প্ৰতিষ্ঠা কৰিছিল অঞ্চলটোৰ একমাত্ৰ স্ত্ৰী শিক্ষানুষ্ঠান জাৰগাঁও বালিকা মধ্য ইংৰাজী বিদ্যালয়। সুদীৰ্ঘ ৩৫ বছৰ পবিত্ৰ শিক্ষাবৃত্তিত জড়িত আছিল যদিও বিদ্যালয়খন ২০১৩ বৰ্ষত চৰকাৰীকৰণ হোৱাত মাত্ৰ ১১ বছৰ চৰকাৰী ৰাজভোগ পাবলৈ সক্ষম হয়। সদ্য অৱসৰী শিক্ষক শ্ৰী ডেকা নিয়মানুৱৰ্তিতা, হাঁহিমুখীয়া, বাকপটুতা থকা ব্যক্তি আছিল। ৬০ বছৰীয়া অৱসৰী উপলক্ষে বৃহস্পতিবাৰে জাৰগাঁও বালিকা মধ্য ইংৰাজী বিদ্যালয়ত ৬০ জোপা গছপুলি ৰোপণ কৰাৰ সংকল্পৰ শুভাৰম্ভণি হিচাপে বৃহস্পতিবাৰে ৫ জোপা মূল্যৱান গছৰ পুলি ৰোপণ কৰা হয়। গছপুলি ৰোপণ কৰে ক্ৰমে অৱসৰী শিক্ষক বলেন্দ্ৰ কুমাৰ ডেকা, CRCC দুৰ্গা প্ৰসাদ ৰাভা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অমৃত ৰাভা, অৱসৰী শিক্ষক ৰত্নেশ্বৰ ডেকা আৰু জাৰগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক অপূৰ্ব কুমাৰ শৰ্মাই। বিদ্যালয় কৰ্তৃপক্ষই ৰাজহুৱা বিদায় সম্বৰ্ধনা অনুষ্ঠান অমৃত ৰাভাৰ সঞ্চালনাত নিজ বিদ্যালয়ত আয়োজন কৰে। বিদ্যালয় কৰ্তৃপক্ষই অৱসৰী শিক্ষক বলেন্দ্ৰ কুমাৰ ডেকাক বিদায় পৰ্বত এখনি মানপত্ৰ, শৰাই, গামোচা, চেণ্ডেল এযোৰ, ফুলাম জাপিৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ লগতে জাৰগাঁও বালিকা হাইস্কুল কৰ্তৃপক্ষ, জাৰগাঁও প্ৰগতি সংঘ, ছাত্ৰীসকল, শৰণীয়া কছাৰী ছাত্ৰ সন্থা, ৰাভা ছাত্ৰ সন্থা, বহু ব্যক্তি, শিক্ষক আদিয়ে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। বিদায় সময়ত জ্যেষ্ঠ অৱসৰী শিক্ষক ৰত্নেশ্বৰ ডেকাই বক্তব্যত কয় যে বিদায়ী শিক্ষকগৰাকীৰ মহান কামবোৰ আদৰ্শ হিচাপে নতুন প্ৰজন্মই গ্ৰহণ কৰা ভাল। বলেন্দ্ৰ কুমাৰ ডেকাই বিদায় পৰত ৬০ জোপা গছৰ পুলি ৰোপণ কৰি মহানতাৰ পৰিচয় দাঙি ধৰিলে। ইয়াৰ পিছতে অৱসৰী বলেন্দ্ৰ ডেকাৰ বাসগৃহলৈ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰী, শুভাকাংক্ষীসকলে আগবঢ়াই থৈ অহাৰ লগতে সদ্য অৱসৰী শিক্ষক ডেকাৰ গৃহত অৱসৰী কৃতি শিক্ষক ভূমিধৰ চহৰীয়াৰ সঞ্চালনাত আয়োজন কৰা এখন কৃতজ্ঞতা অনুষ্ঠানত সহস্ৰাধিক শুভাকাংক্ষী, গুণপ্ৰাণ লোকে অংশগ্ৰহণ কৰে আৰু অনেক লোকে অৱসৰী বলেন্দ্ৰ কুমাৰ ডেকাক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে শিক্ষক ডেকাৰ শিক্ষকতা দিনৰ কৰ্মৰাজিক উচ্চ প্ৰশংসা কৰে। জাৰগাঁৱৰ পৰা দীপেন ডেকা ৰিপোৰ্ট, নৰ্থ ইষ্ট লাইভ টুডে। বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ বিদ্যালয়খনৰ আৰম্ভণিৰ পৰাই প্ৰতিষ্ঠাপক আমাৰ তেখেতে প্ৰথম প্ৰধান শিক্ষক আছিলে। বিভাগীয় কৰ্তৃপক্ষৰ নীতি নিৰ্দেশনা পৰৱৰ্তী সময়ত তেখেতে প্ৰধান শিক্ষকৰ প্ৰতি বেলেগক দিব লগা হৈছে ৰিকগনাইজ হোৱাৰ পিছত। এতিয়া তেখেতৰ আজি অৱসৰী দিনৰ আমি ৰাজহুৱা কাৰ্যসূচীৰ যোগেদি সম্বৰ্ধনা অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ আৰু আজি বিদ্যালয় কৰ্তৃপক্ষে আমি সৌভাগ্যৱান বুলি ভাবিছোঁ। তেখেতে আজি অৱসৰ দিনত তেখেতৰ আমাৰ এই সামাজিক অনুষ্ঠানবিলাকত তেখেতে ৬০ বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে ৬০ জোপা গছ তেখেতে ৰোপণ কৰাৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে বিদ্যালয়ৰ চৌহদত তেখেতে ৰোপণ কৰিছে। বাকী আমাৰ সামাজিক অনুষ্ঠানবিলাকত তেখেতে ৰোপণ কাৰ্যসূচী সমাপন কৰিব। তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেখেতে বিদ্যালয়খনৰ যিখিনি অৰিহণা দি থৈ গৈছে তাৰ কাৰণে অঞ্চলবাসী আমি সদায় তেখেতৰ উচ্চকৃত হৈ থাকিম একে কামনা কৰিছোঁ। তেখেতৰ পৰিয়ালক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অঞ্চলৰ সামাজিক অনুষ্ঠানত তেখেতে বাটকটীয়া। বিদ্যালয়ৰ লগতে আমাৰ এই অঞ্চলৰ যিখিনি সামাজিক অনুষ্ঠান আছে, আমাৰ জাৰগাঁও মেডিকেলৰ তেখেতে মানে মাটি আমাক ৰাইজক দি থৈ গৈছে। তেখেতৰ বহুত বৰঙণি আছে আৰু তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি মই শ্ৰী বলেন্দ্ৰ কুমাৰ ডেকা, মই জাৰগাঁও গাৰ্লছ ME স্কুলৰ অৱসৰী শিক্ষক। মই যোৱা ৩১ জানুৱাৰী ২০০০ মানে দুখ লাগিছে, এইখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক মই নিজে আছিলোঁ। মই ১৯৮৯ চনত ১ জানুৱাৰীৰ দিনা মই এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিলোঁ আৰু এই নিজে প্ৰতিষ্ঠা কৰা বিদ্যালয়খনৰ আজি প্ৰায় অৱসৰ ল'বলগীয়া হোৱাত, বিদায় মাগিবলগীয়া হোৱাত মই অলপ মানে কিছু দুখ লাগিছে। হ'লেও যিটো চৰকাৰী যিটো নিয়ম, এই নিয়মটো আমি সকলোৱে পালন কৰিব লাগিব। ২৪ তাৰিখে অৱসৰ গ্ৰহণ কৰোঁ আৰু এই অৱসৰ গ্ৰহণৰ দিনটোতেই মই আজি প্ৰায় ৩-৪ বছৰমান আগতে মই যিহেতু অৱসৰ গ্ৰহণৰ দিনা মোৰ ৬০ বছৰ উকলি যাব, গতিকে এই ৬০ বছৰ উকলি যোৱাৰ চিনস্বৰূপে মই ৬০ জোপা গছ ৰোৱাৰ সংকল্প লৈছিলোঁ আৰু সেই সংকল্প মৰ্মে আজি মই এই ৫ জোপা গছ
ৰোপণ কৰি আজি শুভাৰম্ভণি কৰিছোঁ। এটা প্ৰকাশ যে এই গছপুলি ৰোপণ কৰি মই মোৰ দায়িত্ব সমাপন নকৰোঁ। মই 10 বছৰলৈকে এই গছবিলাক যি 60জোপা গছ ৰোপণ কৰিম, এই 60জোপা গছৰ সম্পূৰ্ণ 10 বছৰলৈকে প্ৰতিপালনৰ দায়িত্ব মোৰ থাকিব। বায়ুমণ্ডল ভাৰসাম্যতা ৰক্ষা কৰে উদ্ভিদেহে। যদি আমি আজি যিটো হাৰত উদ্ভিদৰ ধ্বংসকাৰ্য চলি আছে, সেই হাৰত ধ্বংসকাৰ্য চলিলে এদিনাখন আমাৰ পৰিৱেশৰ ভাৰসাম্যতা নাথাকিব। গতিকে এই পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাৰ ক্ষেত্ৰত মই যাতে য'ত কিঞ্চিত সামান্য যাতে অৰিহণা যোগ কৰিব পাৰোঁ, তাৰ কাৰণে এই 60জোপা গছ ৰোৱাৰ সংকল্প গ্ৰহণ কৰিছোঁ। ধন্যবাদ। প্রাথমিক ব্যবস্থা গ্রহণ করা আমি তোমাকে বক্তব্য